মাছামুণ্ডা 11 ফেব্ৰুৱাৰী 2025 মঙ্গলবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে শুক্ল পক্ষৰ চতুৰ্দশী তিথি মাহ হৈছে মাঘ মাহ আৰু আজি দিনটো পুষ্য নক্ষত্ৰ থাকিব 6:35 আবেলিলৈকে আৰু তাৰ পিছত পৰিব আশ্লেষা নক্ষত্ৰ আজি দিনটোত কৰণ থাকিব কৰণ আৰু কৈতিল কৰণ আৰু আজি দিনটোত যোগ থাকিব আয়ুষ্মান যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:13 পৰা 12:57 দুপৰীয়ালৈকে আৰু আজি দিনটোত ৰাহু কালটো থাকিব 3:21 আবেলিৰ পৰা 4:44 আবেলিলৈকে আৰু আজি দিশকুল থাকিব উত্তৰ দিশত আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় আমি প্ৰত্যেকটো ৰাশিৰে ভাগ্যবিলাক আমি কৈ যাওঁ আৰু শেষত আপোনালোকক এটা বিশেষ মহা উপায় দিনটোৰ কাৰণে দিয়া হয় যিটো নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া আহক আমি মেঘৰ বিষয়ে কৈ যাওঁ মেঘৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় কিছুমান মানে শুভতা আহিব পাৰে এতিয়া ধৰক আপোনাৰ কিবা এটা হৈ আছিল প্ৰবলেম এটা স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ চলি আছিল হেতুত আপোনালোকৰ মানে ঠিক হোৱাৰ সম্ভাৱনা এনেকুৱা ধৰণৰ আপোনালোকে খবৰবিলাক আজি দিনটোত প্ৰাপ্তি কৰিব পাৰে ধন আদিৰ দিশটো আপোনালোকৰ মজবুত থাকিব পাৰিবাৰিক দিশটো ভাল আছে আজি গোটেই দিনটোতে আপোনালোকৰ মনোমুতাবিক দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰ আৰু বৈবাহিক ক্ষেত্ৰটো অকণমান অৱশ্যে দুৰ্বল দেখুৱাইছে আৰু আপোনালোকৰ সেলস মাৰ্কেটিং বা যিকোনো ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ আজি দিনটোত নাই দেখুৱা বাকি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষৰ কাৰণে আজি দিনটোত প্ৰেমাদিৰ ক্ষেত্ৰত আপোনালোকৰ একেবাৰে অশুভজনক দেখা গৈছে পাৰিবাৰিক ক্ষেত্ৰটো বিশেষ ভাল বুলি ক'ব নোৱাৰি বৈবাহিক জীৱনতো আপোনালোকৰ মানে এটা দাবাদল চলি থাকিব ভাল বুলি ক'ব নোৱাৰি ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মন মুতাবিক বস্তুবিলাক যেনেকৈ প্লেনিং কৰিব বা যেনেকৈ আপোনালোকে ভাবিছে দিনটোৰ কাৰণে বা যিমানটো ধৰক ডেইলি সেল হ'ব লাগে সিমানটো হিচাপত নহ'ব পাৰে আপোনালোকৰ লগতে যিকোনো লছ আদিৰ সম্ভাৱনা আপোনালোকৰ ব্যৱসায়ত দেখুৱাইছে ধন সম্পত্তিৰ দিশটো আপোনালোকৰ ঠিকে থাকিব বাকি আপোনালোকৰ মানে চলিত ব্যৱসায়টো কেনেকৈ চলিব সেইটো বেলেগকে ফল পোৱা হয় মই আপোনালোকক আউৰাই দিছো বস্তুটো বহুতে এক ধৰণৰ ব্যৱসায় একেটা বুলি ভাবিব সেইটো নহয় এটা ধৰক যিখিনি আপুনি অলৰেডি কমাই ললে যিখিনি একদম পুৰুষৰ পৰা আপোনাৰ লগত আছে সেইখিনি আপোনাৰ তেনেকুৱা ধন থাকিব পাৰে আৰু চলিত যিটো ব্যৱসায় সেইটো ক্ষেত্ৰত ফলটো বেলেগ হ'ব পাৰে পাৰিবাৰিক দৃষ্টিত অকণমান আপোনালোকে বাণীত সংযম কৰিলে আজি দিনটো আপোনালোকে ভালকে পাৰ কৰিব পাৰিব আপোনালোকৰ ভাগ্যাংক হয় 1 এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি কি আছে মিথুনৰ স্বাস্থ্য সম্বন্ধীয় কোনো ধৰণৰ বিশেষ চিন্তা নাই দেখুৱা তথাপিতো বিশেষকে তেল মছলা বেছি জ্বলা এইবিলাক আপোনালোকে নেখাব ধনৰ দিশটো আৰু পৰিবাৰৰ দিশটো অৱশ্যে আপোনালোকৰ ভাল দেখুৱাইছে প্ৰেমৰ দিশটো কিন্তু আৰু বৈবাহিকটো আপোনালোকৰ ভাল নাই দেখুৱা পৰিবাৰৰ অন্য সম্পৰ্কবিলাক আপোনালোকৰ ঠিকে দেখুৱাইছে কিন্তু হাজবেণ্ড ওয়াইফৰ মাজৰ ৰিলেচনটো আপোনালোকৰ ভাল নাই দেখুৱা ব্যৱসায় ক্ষেত্ৰত ভাল দেখুৱাইছে আপোনালোকৰ আৰু লগতে ধন আদিৰ দিশ ভালে দেখুৱাইছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ আজি দিনটো স্বাস্থ্য বৰ ভাল দেখা গৈছে ধন সম্পত্তিৰ দিশত কিন্তু আপোনালোকে ভবা মতে মনোমুতাবিক নহব পাৰে পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত একদম উন্নত দেখুৱাইছে লগতে ব্যৱসায় বহুত ভাল বুলি ক'ব নোৱাৰি আজি দিনটোত মনোমুতাবিক নাই দেখুৱা আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে হাজবেণ্ড ওয়াইফৰ ৰিলেচনটো আপোনালোকৰ কিবা কাৰণত যদি অকণমান দুৰ্বল হৈ আছিল আজি দিনটোত মজবুত হ'ব পাৰে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি দিনটোত কি আছে চাই লওঁ স্বাস্থ্য হওক ধন সম্পত্তি হওক প্ৰেম হওক আজি সিংহ ৰাশিৰ কাৰণে সকলো ফালে ভাল ব্যৱসায় বাণিজ্যৰ ফালেও ভাল বৈবাহিক জীৱনৰ ফালেও উন্নত মানদণ্ডৰ দেখা গৈছে যেনেকৈ আপুনি ক'ব তেনেকৈ হয়তো আপোনাৰ পাৰ্টনাৰে শুনিব বা বুজিব আজি দিনটোত লগতে আপোনালোকৰ মনটো আজি ভালে থাকিব মনটো আপোনালোকে যেনেকৈ ভাবে ভবা মুতাবিক আজি মনটো আপোনালোকৰ মানে ধৰক মনে বিচৰা বস্তুটো বা মনে বিচৰা কথাটো বা মনে বিচৰা সিচুৱেশ্যনটো আপোনালোকে দিনটো পাই থাকিব গতিকে দিনটো গোটেই দিনটোৱে শুভকৈ যাব আপোনালোকৰ আজি ভাগ্যাংক হ'ব 1 নম্বৰ
এতিয়া আহকচোন আমি কন্যাৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যাৰ কাৰণে কিন্তু স্বাস্থ্য অকনমান চাব লাগিব স্বাস্থ্যৰ পক্ষে আপোনালোকৰ চিন্তা হ'ব পাৰে লগতে আপোনালোকৰ ধনৰ দিশটো আৰু পৰিবাৰৰ বিভিন্ন ধৰণৰ ৰিলেচন বিলাকৰ লগত আপোনালোকৰ ভাল দেখুৱাইছে প্ৰেম সম্পৰ্ক আৰু বৈবাহিকত ভাল নাই দেখুৱা লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি একদম বহুত ভাল আপোনালোকৰ কাৰণে দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলাৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় কিছুমান সৰু চিন্তা সৰু অকনমান আমনি স্বাস্থ্য ক্ষেত্ৰত আপোনালোকে পাব পাৰে ধনৰ দিশটো আপোনালোকৰ আজি মজবুত দেখুৱাইছে লগতে পাৰিবাৰিক দিশটোত ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা দেখুৱাইছে লগতে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাল আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ একদম মানে আজি ডাউন থাকিব আপোনালোকৰ মানে লাভটো দূৰৰে কথা হয়তো লষ্টৰ ঘৰত যাব পাৰে বৈবাহিক জীৱন আপোনালোকৰ ভালে কুশলে আজি দিনটো বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ পাৰ হোৱা যেন দেখা গৈছে আপোনালোকৰ ভাগ্যাংক হ'ব 1 নম্বৰ এতিয়া আহিব বৃশ্চিক ৰাশিৰ বিষয়ে বৃশ্চিক ৰাশিৰ কাৰণে আজি দিনটো কি আছে বৃশ্চিক ৰাশিৰ স্বাস্থ্য বেয়া হ'ব পাৰে যিকোনো স্বাস্থ্যজনিত সম্ভাৱনা এতিয়া ধৰক ঠাণ্ডা বতৰ ঠাণ্ডাৰ লগত জড়িত বা বসন্ত ঋতুৰ আৰম্ভণি হৈছে বসন্ত ঋতুৰ লগত মানে সংলগ্ন হৈ থকা কিছুমান ৰোগ ধৰক এইবিলাক প্ৰব্লেমে আপোনালোকৰ দেখা দিব পাৰে ধন সম্পত্তিৰ দিশটো আপোনালোকৰ কাৰণে ভাল হ'ব পাৰিবাৰিক দিশটোত আপোনালোকৰ মিলাপ্ৰীতি বনি থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো যদি কিবা আপোনালোকৰ লেঠা লাগি আছিলে সেইটো আপোনালোকৰ বুজাবুজিৰ মাজেৰে আপোনালোকৰ ঠিক হোৱা যেন দেখা গৈছে ব্যৱসায় মধ্যম থাকিব বহুত ভাল বুলি ক'ব নোৱাৰি একেবাৰে বেয়া বুলি ক'ব নোৱাৰি বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত দুইজনৰ মাজত বুজাবুজিটো বৃদ্ধি পোৱা যেন দেখা গৈছে আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনুৰ কাৰণে আজি দিনটো স্বাস্থ্য সম্বন্ধীয় কিছুমান চিন্তা বা পৰিবাৰৰ কোনোবা সদস্যৰ স্বাস্থ্যক লৈ আপোনালোকে চিন্তিত হ'ব পাৰে ধন সম্পত্তিৰ দিশটো আজিও আপোনালোকৰ মানে পছন্দৰ বা মনৰ মুতাবিক নহ'ব পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ বিভিন্ন ধৰণৰ ৰিলেচন বিলাক আপোনালোকে ভালকে মেইনটেইন কৰি চলিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অসন্তুষ্টি দেখা গৈছে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ অসন্তুষ্টি থাকিব আজি ভবা মতে ফল আপোনালোকে নাপাব বৈবাহিক ক্ষেত্ৰত কিন্তু আপোনালোকৰ বিশেষ চিন্তা বিশেষ ক্লেশ হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব বাণী যদি সংযম কৰে তেতিয়াহ'লে আপোনালোকৰ বেছিকে অসুবিধা নহয়গে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি দিনটো স্বাস্থ্য হওক আপোনাৰ ধন সম্পত্তি হওক দুইটাতে ঠিকে আছে আৰু লগতে পৰিবাৰ ক্ষেত্ৰ আৰু আপোনালোকৰ বৈবাহিক জীৱন এই দুইটাতে আপোনালোকৰ ভাল নহয় প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ আজি বিশেষ শুভ দেখুৱা নাই কিবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বিশেষ ক্লেশ আপোনালোকৰ মাজত হ'ব পাৰে বা ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত মধ্যম দেখাইছে ধনৰ দিশটো বিশেষ মজবুত আজি হয়তো আপোনালোকে কৰবাত লগোৱা পইচা আপোনালোকৰ ভাল ৰিটাৰ্ণ আপোনালোকক আজি দিনটোত দিব পাৰে বা আগতে লগাই থৈছিলে আজি দিনটোত আপোনালোকে ৰিটাৰ্ণটো পালে তেনেকুৱাও হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ মানে শুভ নাই দেখুৱা অকনমান ক্লেশ আপোনালোকৰ উৎপন্ন হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত যদি কিবা ভুল বুজাবুজি হৈ আছিলে আজি দিনটোত আপোনালোকে কথা পাতি পেলাই সলিউশন কৰিবলৈ চেষ্টা কৰক বস্তুটো সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক আপোনালোকে নিশ্চয় সফল হ'ব ব্যৱসায় ক্ষেত্ৰতো আজি সেল টেল একদম ভাল হ'ব আপোনালোকৰ মন মুতাবিক হ'ব বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি বৰ ফূৰ্তি মনেৰে আপোনালোকে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো সম্পূৰ্ণ দাম্পত্য সুখ আপোনালোকে নিজৰ ঘৰত বা নিজৰ জীৱনত আপোনালোকে লাভ কৰিব পাৰিব আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহিব মীন ৰাশিৰ কাৰণে প্ৰথমতে আমি স্বাস্থ্যৰ কথাটো কম স্বাস্থ্য ভালে থাকিব স্বাস্থ্যৰ কাৰণে বিশেষ চিন্তা কৰিবলগীয়া নাই ধনৰ দিশটো একদম দুৰ্বল ধনৰ কাৰণে আপোনালোকৰ মানসিক প্ৰেছাৰ বনি থাকিব পাৰিবাৰিক দিশটো প্ৰেমৰ দিশটো আৰু বৈবাহিকটো একদম ভাল দেখুৱাইছে আপোনালোকৰ আজি সকলো ফালৰ পৰা আপোনালোকে পৰিবাৰৰ ফালৰ পৰা হাজবেণ্ড ওৱাইফৰ ৰিলেচনত প্ৰেমৰ ৰিলেচনত আপোনালোকে সাপোৰ্ট পাব সন্তুষ্টি লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যও আপোনালোকৰ আজি মন বহিব বা ঘৰত আপোনালোকৰ পৰিৱেশটো ভাল হোৱাৰ কাৰণে তাত ব্যৱসায় স্থলতো আপোনালোকৰ ভাল লাগিয়ে দিনটো পাৰ হৈ যাব পাৰে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি প্ৰত্যেকটো ৰাশিৰ ফল ভাগ্যাংক এইকেইটা কৈ পেলাই আমাৰ হৈ গ'ল এতিয়া আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে আজি দিনটোত কি কৰিব যেটো নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব
আপোনালোকে মচুৰ দালি শিৱলিংগত আপোনালোকে অৰ্পণ কৰক আজিৰ দিনটোত আৰু আপোনালোকে মচুৰ দালি যিকোনো জলাশয়ত নদী হওক পুখুৰী হওক এনেকুৱাত আপোনালোকে বিলত হওক আপোনালোকে দিয়ক য'ত নেকি মাছ থাকে নেচাৰেলি য'ত মাছ আহে তাত আপোনালোকে দিয়ক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব নেগেটিভ এনাৰ্জি ৰিমুভাৰটো আকৌ মানে কনষ্টেণ্টলি বনাই থকা হয় কিছুমানে হয়তো পাহৰিব পাৰে বা আকৌ নাই বনোৱা বুলি ভাবিব পাৰে তেওঁলোকৰ কাৰণে কৈ দিছোঁ আমাৰ নেগেটিভ এনাৰ্জি ৰিমুভাৰ যিটো ধূনা পাউডাৰটো সেইটো বনাই থকা হৈছে সদায় বনাই থকা হৈছে আৰু সদায় মানুহে অনলাইন আমাৰ অল ইণ্ডিয়া লেভেলত অৰ্ডাৰ চলি আছে গতিকে কাৰোবাক যদি লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি পেলাই কিনিব পাৰে এক পোৱা আপোনালোকৰ 300 টকা হয় এক পোৱা আপোনালোকৰ এক মাহ পুৰা ধুনীয়াকৈ গুচি যায় গতিকে আপোনালোকক যদি লাগে ঘৰখন যদি শুদ্ধি কৰিম বুলি ভাবিছে ডেইলি যদি হোম কৰাৰ নিচিনা ফল পাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই নিগেটিভ এনাৰ্জি ৰিমুভাৰটো আমাৰ দিয়া নম্বৰত যোগাযোগ কৰি পেলাই অৰ্ডাৰ কৰিব পাৰে ডাইৰেক্ট আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে সকলোখিনি ডিটেইলছ আপোনালোকক দি দিয়া হ'ব ধন্যবাদ